কাজিৰঙাৰ ৰিগেল গেষ্ট হাউচত দুজন বিশেষ পৰ্যটক ৰুম লোৱাৰ চলেৰে আহি ৰামঠগন দিলে গেষ্ট হাউচৰ গৰাকীক চিচিটিভিত আবদ্ধ হৈ ৰল ঘটনাৰ সমগ্ৰ দৃশ্য এয়া কাজিৰঙাৰ বগৰীজুৰিত থকা ৰিগেল গেষ্ট হাউচ এই মহিলাগৰাকীয়ে পৰিচালনা কৰা ৰিগেল গেষ্ট হাউচলৈ আহিল দুজন গ্ৰাহক প্ৰথমে গ্ৰাহক দুজনে আহি ক'লে বাইদেউ আমাক এটা ৰুম লাগে দুজন মানুহ থাকিবলৈ ৰুম লাগে বুলি কোৱাত এই মহিলাগৰাকীয়ে দুয়োজনকে লৈ গৈ প্ৰথমে ৰুম দেখুৱালে চাই আহি পুনৰ বহিলে এওঁলোক দুজন তাৰ পাছত দুয়োজনে ক'লে আমি বিশেষ কাম লৈ কাজিৰঙালৈ আহিছোঁ ফ্ৰিজ ৱাশ্বিং মেচিন টাইলছ চাফা কৰিবলগীয়া আছে নেকি আমি বিশেষ কেমিকেলৰ জৰিয়তে জিলিকাই তুলিম সকলো মহিলাগৰাকীয়ে ক'লে ফ্ৰিজ ৱাশ্বিং মেচিন একো চাফা কৰিবলগীয়া নাই লগে লগে সেই লোক দুজনে কথা খলালে বাইদেউ কেৱল ফ্ৰিজ ৱাশ্বিং মেচিনে নহয় সোণৰূপৰ অলংকাৰো যদি চাফ চিকুণ কৰিবলগীয়া আছে দিয়ক আমি কৰি দিম গোসাই ঘৰৰ পাত্ৰ এটা প্ৰথমে দিলে মহিলাগৰাকীয়ে সেই পাত্ৰ চাফা কৰি দিলে লোক দুজনে তাৰ পাছত ক'লে বাইদেউ আপোনাৰ খাৰুজোৰো লেতেৰা হৈ আছে দিয়ক চাফা কৰি দিওঁ এই বুলি কৈ খুলি ল'লে খাৰু তাৰ পাছত আঙুঠি আৰু ডিঙিৰ চেইন গোসাই ঘৰৰ তোমাৰ তামৰ ঘটি যেটো এটো আনি দিলে ধুনীয়াকৈ চাফা কৰিলে তাৰ পিছত মাহিৰ ডিঙিৰ চেইনটো নিলে এটো ৰূপৰ হয় সেইটো চাফা কৰিলে চাফা কৰাৰ পিছত দি দিলে তোমাৰ চাইছা হৈছে তাৰ পিছত মই বহিয়া বহক আপুনি বহক সব বস্তু এটা বাটিত ৰাখিলে ৰাখি পেলাই এটো দেখালে পানী দিলে মাহিক বাৰে প্ৰতি কৈছে এই পানীটো পেলাই দিয়ক এনেকা কৰক মাহি কৈ আছে মাহি গৈ আছে হোৱাইট ডাষ্ট আছে ডাষ্টৰ মাজত গোটেইটো হুমাই দিলে মোৰ ওচৰতেই হুমাইছে তেতিয়া কিন্তু মই গম পাইছো এক কাম কৰক এটো 20 মিনিট থাকিব এটোত আর আপুনি আপোনাৰ নামটো লিখক নামটো লিখিম মই ইয়াত আহিলো আৰু হি মানুহজনে ইয়াৰ একদম ইফালে গৈছে মানে তাক হেতু এক্সচেঞ্জ কৰিব তাৰ পিছত নামটো লিখিলে লিখাৰ পিছত হি দেনন্দেন বস্তুটো লৈ হি বাহিৰ যে মই বেলেগ এটা ৰিসৰ্টত যাও কইবলে হি মেইন মানুহ যেটো হেতু গৈছে তাৰ পিছত আৰু এজন যে আছে হি কৈছে ঐ তই কাটটো লৈ গলি নেকি কাটটো লৈ গলি নেকি হিও জাম্প মাৰি গল দেনন্দেন মই ওলাই গৈছো তেওঁলোকৰ ওচৰত চকুৰ সন্মুখতে বিশেষ তৰল পদাৰ্থৰে আ অলংকাৰ চাফা কৰি এজনে উঠি ক'লে বাইদেউ কাম হৈ যাব আপুনি এই বহিখনত চহী এটা কৰি দিয়ক সেই বুলি কৈ উঠি এজনে আৰ কৰি ধৰিলে মহিলাগৰাকীক চহী কৰিবলৈ দিলে তাৰ পাছত মহিলাগৰাকীয়ে দেখে কাপোৰ এখনেৰে আনজন লোকে মেৰিয়াই থৈছে অলংকাৰখিনি সেই লোকজনে ক'লে বাইদেউ এনেকৈ মেৰিয়াই 20 মিনিটমান থৈ দিব লাগিব মই ব্যৱহাৰ কৰা তৰল পদাৰ্থ বাহিৰত পেলাই দিয়া হওঁ সেই বুলি কৈ এজন বাহিৰলৈ ওলাই গ'ল বাহিৰৰ পৰা তেওঁ ভিতৰত থকা লোকজনক মাত দিলে এবাৰ তেওঁ ওলাই গ'ল সেই যে গ'লেই আৰু নাই বাহিৰলৈ ওলাই গৈ চালে মহিলাগৰাকীয়ে দুয়োজন লোক গুচি গ'ল ভিতৰলৈ আহি কাপোৰৰ টোপোলাটো খুলি দেখে তেওঁৰ অলংকাৰ এপদো নাই আছে প্লাষ্টিকৰ খাৰু প্লাষ্টিকৰ আঙুঠি মহিলাগৰাকীৰ সোণৰূপৰ অলংকাৰলৈ নিজেই লৈ অনা প্লাষ্টিকৰ সামগ্ৰী থৈ উধাও লোক দুজন লক্ষাধিক টকাৰ অলংকাৰ চুৰিৰ পাছতে কহৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাই চুৰৰ এতিয়া নতুন কৌশল সামগ্ৰী চাফা কৰাৰ নামত লুটিছে অলংকাৰ সাৱধান ভুক্তভোগী হ'ব পাৰে আপুনিও কাজিৰঙাৰ পৰা কিষাণ চেত্ৰী NKTV+